ইয়াতে প্লেটিনাম হৈছে 180 টকা আৰু গোল্ড হৈছে 150 টকা আৰু সিলভাৰ হৈছে 120 টকা হুজাইবাসী ৰাজ্যৰ বাবে একদম ভাল খবৰ বুলি ক'ব লাগিব আমি বহুত দিন ধৰি অপেক্ষাত ৰৈ আছিলোঁ যে হুজাই যিটো সিনেমা হল কেতিয়া মুকলি কৰা হ'ব আৰু ভাল খবৰ এইটোৱে যে আজি মুকলি কৰা হ'ল আৰু এই সপ্তাহৰ পৰাই আপোনালোকে ইয়াতে সিনেমা চাবলৈ পাব হয়তো ৰৈ ৰৈ বিনালে হয়তো ইয়াতেই তেওঁলোকে ইয়াতেই এই ফিল্মখন লগাই হয়তো উদ্বোধনী কৰিব আৰু আজি এই হলটো মুকলি কৰা হ'ল একদম সঁচাকৈ কৈছোঁ একদম বহুত ভাল এটা খবৰ আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু ইয়াতে নাম্বাৰটো দিয়া আছে আপোনালোকে টিকেটবোৰ আগতীয়াকৈ বুকিং কৰিব পাৰিব ইয়াতে নম্বৰটো মই দেখাই দিছোঁ আপোনালোকক সেই নম্বৰটোত আপোনালোকে আগতীয়াকৈ বুকিং কৰিব পাৰিব অনলাইন বুকিং কৰিব পাৰিব আপোনালোকে কৰি ল'ব হুজাই নতুন বজাৰৰ যিটো ফ্লাইঅভাৰৰ তলেদি যিটো থানা ৰোড গৈছে সেই থানাৰ ৰোডত সোমাই প্ৰথম গলিটোত আপোনালোকে সোমাই যাব প্ৰথম গলিটোত সোমাই অকণমান আগলৈ গ'লে আপোনালোকে প্ৰথম গলিটো সোমাই গৈ আকৌ ৰাইট সাইডে যাব ৰাইট সাইডে গৈ একদম সিধা অকণমান আগলৈ গৈ আকৌ লেফট সাইডে আপোনালোকে সোমাই যাব লাগিব লেফট সাইডে সোমাই গৈ ৱাটাৰ সাপ্লাই এটা টেংকি পাব আপোনালোকে সেই টেংকিটোৰ লগতে আছে গোল্ড সিনেমা হল